নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈ আছোঁ কুম্ভ লগ্ন আৰু মীন লগ্নৰ কথা। এই লগ্ন কুণ্ডলী দুখনত কোনটো গ্ৰহ মাৰক হ'ব, কোনটো য়োগকাৰক হ'ব, কোনে কেনেকুৱা ফল দিব, সেই বিষয়ে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। প্ৰথমতে ইয়াতে যেতিয়া আমি দেখা পাম 11 নম্বৰ লিখা থাকে আৰু এল লিখা থাকে বা ল লিখা থাকিব, তেনেহ'লে আমি গম পাই যাম যে এই লগ্ন কুণ্ডলীখন কুম্ভ লগ্নৰ হয়। এতিয়া কুম্ভ লগ্নৰ অধিপতি কোন হয়, ৰাশিৰ মালিক কোন হ'ব, শনি। শনি ইয়াতে সদায় পজিটিভে হ'ব, শনি সদায় পজিটিভ হ'ব। য'তে নাথাকক কিয় শনি ইয়াতেও বহিব পাৰে, ইয়াতেও বহিব পাৰে, ইয়াতেও বহিব পাৰে। শনি সদায় সেই ঘৰটোৰ ৰিলেটেড পজিটিভ কাম কৰিব। ইয়াতে শনিৰ এই দুটা ৰাশি হয়। এতিয়া এই দুটা ৰাশিৰ কাৰণে যে শনি ইয়াতে বহিব সেনেকুৱা কথা নহয়, শনি যিকোনো পজিশ্যনত বহিব পাৰে। এতিয়া নেক্সট আহিলোঁ আমি এইটো ঘৰ হ'ল, এইটো ঘৰ হ'ল, এইটো ঘৰলৈকে। থাৰ্ড হাউচটোত কোন বহি আছে? 1 নম্বৰ বহি আছে আপোনাৰ মঙল দেৱতা বহি আছে, আৰু তেখেতে এইটো ঘৰ আৰু কোনটো ঘৰ পাইছে? এই ঘৰটো পাইছে। এটা চাম হাউচ এটা পাইছে, এটা ভাল কেন্দ্ৰৰ ঘৰ এটা পাইছে। আৰু তেখেতক আমি কি বুলি ক'ব পাৰিম তেনেহ'লে? চাম বুলি ক'ব লাগিব। তেখেত মানে বহুত ভালো নহয়, বহুত বেয়াও নহয়, কাৰণ যিহেতু তেখেত মঙল দেৱতা আৰু শনি দেৱতাৰ মাজত এটা এনিমিটি আছে। কিন্তু লাষ্ট ভিডিঅ'টো মই কৈছোঁ যে মঙল দেৱতাই শনি দেৱতাক সদায় ভাল স্থান এটাই দিয়ে, তো সেইটো বেয়া বুলি ক'ব নোৱাৰি, যিহেতু এটা কেন্দ্ৰৰ ঘৰো দিছে। যদি ত্ৰিকোণৰ ঘৰ এটা পালে হয় বহুত ভাল বুলি ক'ব পাৰিলোঁ হয়। এতিয়া যিহেতু ত্ৰিকোণৰ ঘৰ এটা দিয়া নাই, এই ঘৰটো মানে অলপ ট্ৰিক হাউচ হয়। অলৰেডি মই ডিছকাছ কৰিছোঁৱে, এইকেইটাতো বেয়া ঘৰ হয়, আৰু চবতকৈ কম বেয়া বুলি ক'ব গ'লে এই ঘৰটোকে আমি মানিব লাগিব। এতিয়া মঙল দেৱতাক আমি নিউট্ৰেলত ৰাখিলোঁ, আৰু সি বহুত বেয়া ফলো নিদিয়ে আৰু বহুত এটা যে ভাল ফল দিব সেনেকুৱাও আশা কৰিব নোৱাৰি মঙল দেৱতাৰ পৰা। নেক্সট আহিলোঁ আমাৰ শুক্ৰ দেৱতালৈকে। শুক্ৰ আৰু শনিৰ মাজত ফ্ৰেণ্ডশ্বিপ আছে, ভাল ঘৰো দিছে, প্লাছ এই ঘৰটো ত্ৰিকোণৰ ঘৰ এটাও দিছে। তো শুক্ৰ ডেফিনেটলি পজিটিভে হ'ব ইয়াতে, যিহেতু ফ্ৰেণ্ডশ্বিপো আছে লগ্নাধিপতি শনি দেৱতাৰ লগত, আৰু ভাল ঘৰো দিছে। এতিয়া নেক্সট আহিলোঁ আমি থাৰ্ড হাউচৰ মালিক বুধ দেৱতা। এইটোতো ইষ্ট দেৱতা হৈ যাব, কাৰণ 5th হাউচটো পাইছে, বহুত ভাল এটা ঘৰ হয়। প্লাছ এইটো বেয়া ঘৰ এটা পাইছে যদিও, যিহেতু ফ্ৰেণ্ডশ্বিপ আছে বুধ আৰু শনিৰ মাজত, আৰু 5th হাউচটো পাই গৈছে, তো বুধ দেৱতাক আমি পজিটিভ হিচাপতে মানিব লাগিব। নেক্সট আহিল আমাৰ 4th হাউচৰ মালিক চন্দ্ৰ দেৱতা। এইটো বেয়া ঘৰ এটা পাইছে, প্লাছ চন্দ্ৰ আৰু শনিৰ মাজত এনিমিটিও আছে। তো কি মানিম আমি? নেগেটিভতে মানিব লাগিব চন্দ্ৰ দেৱতাক, নেগেটিভ দিব লাগিব, নেগেটিভ। নেক্সট আহিল আমাৰ সূৰ্য দেৱতা। ভাল ঘৰ এটা পাইছে, ভাল ঘৰ পোৱাৰ বাবে পজিটিভ বুলি দিব লাগিব। যদিও শনিৰ লগত দুশ্মনী আছে, তথাপিও এটা যিহেতু ভাল ঘৰ এটা পাইছে, তো পজিটিভ বুলিয়ে মানিব লাগিব। ফাংচনেল বেনিফিক বুলি কোৱা হয়, ফাংচনেল বেনিফিক প্লেনেট এণ্ড ফাংচনেল মেলেফিক প্লেনেট। মেলেফিক মানে বেয়া, বেনিফিক মানে ভাল। তো এইটো আহিলোঁ আমি, এইটো অলৰেডি ডিছকাছ কৰা হৈ গৈছে বুধ দেৱতাৰ লগত। আৰু নেক্সট শুক্ৰ দেৱতা ডিছকাছ কৰা গৈছে, মঙল হৈ গৈছে। নেক্সট আহিল বৃহস্পতি এইটো পাইছে, আৰু এইটো পাইছে। মই এইটো স্কিপ কৰি গ'লোঁ চাগে। বৃহস্পতি এইটো আৰু এইটো পাইছে। এতিয়া অষ্টম দ্বাদশ থিয়ৰী যদি আমি চাব যাওঁ, শনি আৰু বৃহস্পতিৰ মাজত শত্ৰুতা আছে। শনি আৰু বৃহস্পতিৰ মাজত যিহেতু শত্ৰুতা আছে, তো আৰু এইটো বহুত বেছি ভাল ঘৰো দিয়া নাই, তো এইখন লগ্ন কুণ্ডলীৰ মতে বৃহস্পতি দেৱতা, যদিও বৃহস্পতি দেৱতাক আমি সদায় ভাল গুৰু বুলিয়ে মানা যায়, কিন্তু এইখন লগ্ন কুণ্ডলীত যদি বৃহস্পতি য'ত বহে ইমান ভাল ফল এটা নিদিব বৃহস্পতি দেৱতাই। বৃহস্পতি দেৱতা আমি মাৰক পালোঁ, চন্দ্ৰ দেৱতা মাৰক পালোঁ, মঙল দেৱতা চাম পালোঁ, বাকীকেইটা পজিটিভ। তো বস্তুটো আপুনি বুজিছে চাগে, কোনটো প্লেনেট বেনিফিক আৰু কোনটো ফাংচনেল মেলেফিক হ'ব, আপোনালোকে নোট কৰি থৈ দিব। নেক্সট ভিডিঅ'ত যেতিয়া আমি ফুল কুণ্ডলী এনালাইচিছ আপোনালোকে চাব, তেনেহ'লে বস্তুখিনি বুজি পাব। ভিডিঅ'কেইটা কণ্টিনিউ চাই গ'লে, স্কিপ নকৰিলে কনচেপ্টটো ক্লিয়াৰ হ'ব। স্কিপ কৰি ডাইৰেক্ট সেই ভিডিঅ'টো চালে অলপ ইয়াতে কিছুমান পইণ্টছ থাকে, আপোনাৰ মিছ হৈ গ'লে আপুনি বস্তুটো বুজি নাপাব। ইয়াৰ আগৰ ভিডিঅ'টো মই ডিগ্ৰীৰ বিষয়ে আলোচনা কৰিছোঁৱে অলৰেডি। তো ডিগ্ৰীৰ বিষয়ে মই প্ৰতিটো ভিডিঅ'তে ৰিকেপ কৰি আছোঁ যে 1ৰ পৰা 30লৈকে ডিগ্ৰী থাকে। যেতিয়াই ডিগ্ৰী যিমানে বাঢ়ি গৈ থাকিব, সিমানে পাৱাৰফুল হৈ গৈ থাকিব। 15 ডিগ্ৰীত চবচে পিকত থাকে গৈ কিনে ডিগ্ৰী।
15 ডিগ্ৰীৰ পৰা আকৌ লাহে লাহে বৃদ্ধ অৱস্থা ষ্টাৰ্ট হৈ কিনে 30 ডিগ্ৰী পাই যায়। 30 ডিগ্ৰী ফাৰ্ষ্ট হাউচত 30 ডিগ্ৰী হোৱাৰ পাছত সি নেক্সট হাউচত গুচি যাব, ছেকেণ্ড হাউচত গুচি যাব, আকৌ ছেকেণ্ড হাউচত 1ৰ পৰা 30 ডিগ্ৰী যাব। এটা প্লেনেট দিয়ে, চাপ'জ এতিয়া মুন বহি আছে ফাৰ্ষ্ট হাউচত, মুন 30লৈকে যাব, আকৌ নেক্সট ছেকেণ্ড হাউচত 30লৈকে যাব 1ৰ পৰা, সেনেকৈ গৈ থাকে ডিগ্ৰী। ডিগ্ৰীটো যদি 15ত থাকে গম পাব যে এই পূৰা যুৱ অৱস্থাত আছে, য়ং হৈ আছে, তো বহুত ভাল ফল দিব মানে। এতিয়া নেক্সট আহিলোঁ আমাৰ যদি ডিগ্ৰী 29-30 থাকে তেতিয়াহ'লে কোনো ধৰণৰ ভাল ফল দিব নোৱাৰে, ভাল গ্ৰহও দিব নোৱাৰে, বেয়া গ্ৰহই বেয়া ফল দিব নোৱাৰে, সেনেকুৱা কথা। আৰু যদি ভাল গ্ৰহ হ'ল তেতিয়াতো বেয়া কথা, আৰু যদি বেয়া গ্ৰহ হ'ল তেতিয়াহ'লে ভাল কথাই হ'ল, কাৰণ সি বেছি ফল দিব নোৱাৰে। আৰু চব বস্তুৰে চলিউশ্যন আছে, আমি শিকি এইকাৰণে আছোঁ যিহেতু চব বস্তুৰে আমি চলিউশ্যন কৰিব পাৰিম, ডিগ্ৰী বঢ়াবও পাৰিম, আমি কমাবও পাৰিম, চব কামেই কৰিব পাৰিম। খালি বস্তুখিনি কনচেপ্টখিনি যদি ক্লিয়াৰ হয় আপুনি গম পাব যে ক'ত কি কৰিব লাগে। এতিয়া আমি নেক্সট আহিলোঁ এইখন লগ্ন কুণ্ডলী, মীন লগ্নৰ কুণ্ডলী, যাৰ লগ্নাধিপতি বৃহস্পতি, এল লিখা আছে, ল লিখা আছে, 12 লিখা আছে, আপোনাক অলৰেডি কৈছোঁৱেই মই। তো বৃহস্পতি দেৱতাটো সদায় পজিটিভে হ'ব ইয়াতে, ডেফিনেটলি। নেক্সট আহিল আমাৰ ছেকেণ্ড হাউচত মঙল দেৱতা। মঙল আৰু বৃহস্পতিৰ মাজত মিত্ৰতা আছে। তো মিত্ৰতা যিহেতু আছে আৰু ঘৰ কোনটো এলত হৈছে, নেক্সট ঘৰ এইটো ত্ৰিকোণৰ ঘৰ পাইছে, তো মঙল দেৱতা পজিটিভ হ'ল ইয়াতে। এটা ঘৰ ত্ৰিকোণ পাইছে, এটা ঘৰ আছাম পাইছে, তো পজিটিভ হ'ব। নেক্সট আহিল আপোনাৰ 2 নম্বৰ ৰাশি 3 নম্বৰ ঘৰটোত বহি আছে, এইটো থাৰ্ড হাউচ হয়, 2 নম্বৰ ৰাশি বহি আছে। তো এইটো ঘৰে কি কৰিব, শুক্ৰ দেৱতাৰ ঘৰ হয়। তো তেখেতে এই ঘৰটোত বহি আছে আৰু এটা ঘৰ এই ঘৰটোত বহি আছে। যিহেতু লগ্নাধিপতিৰ লগত মিত্ৰতা আছে, শত্ৰুতা আছে, প্লাছ এটা বেয়া ঘৰ পাইছে, এটা চামঘৰ পাইছে, তো আপোনালোকে গম পাইছে এইটো বেয়াই হ'ব, শুক্ৰ বেয়া ফালে দিব, য'তে নহওক কিয় শুক্ৰ বেয়া ফালে দিব। নেক্সট আহিল আমাৰ 3 নম্বৰ ৰাশি কোন হয়, মিথুন ৰাশিৰ অধিপতি বুধ দেৱতা। তো 3 নম্বৰ ৰাশি কেন্দ্ৰত আছে, আৰু এটা ঘৰ ক'ত পাইছে, আৰু এটা ঘৰো কেন্দ্ৰত পাইছে। তো 2টা ঘৰ কেন্দ্ৰত পালে কি হৈ যায় অলৰেডি আপোনালোকে গম পায়, কেন্দ্ৰৰ অধিপতি দুখ লাগে, আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰি আহিছোঁ। আৰু ইয়াতেও হৈছে কেন্দ্ৰত 2টা ঘৰ পাইছে, কিন্তু লগ্নাধিপতিৰ ওপৰত কেন্দ্ৰৰ অধিপতি দুখ নালাগে, সেইটো অলৰেডি আৰু এবাৰ মই কৈ দিছোঁ। কিন্তু বাকী প্লেনেটৰ ওপৰত কেন্দ্ৰৰ অধিপতি দুখ লাগে। দুখটো এনেকুৱা যে ই কেন্দ্ৰত থাকি বহুত ভাল কাম কৰিব নোৱাৰে, আৰু মানে অলপ অভাৰ কনফিডেণ্ট বুলি মানা যায় বস্তুটো। তো বুধ দেৱতাক আমি ইয়াতে চাম হিচাপে ৰাখিলোঁ, আৰু বুধ দেৱতাক আমি ইয়াতে চাম হিচাপে ৰাখিলোঁ, প্লাছ বুধ দেৱতা আৰু এটা ৰাশি পাইছে, 2টাই কেন্দ্ৰত পাইছে। কেন্দ্ৰ অধিপতি দুখৰ কাৰণে অলৰেডি 2-3খন কুণ্ডলী তেনেকুৱা দুখ লাগিছে, সেই বস্তুটো আপোনালোকে চাই ল'ব ক'ত কি লাগিছে, নোট কৰি থৈ দিব, সুবিধা হ'ব আপোনাৰ কুণ্ডলী এনালাইচিছ কৰাত। নেক্সট 4 নম্বৰ ৰাশিটো 5th হাউচত বহিছে, এইটো বহুত ভাল হয়, চন্দ্ৰ দেৱতা সদায় পজিটিভে হ'ব সেইকাৰণে এখন লগ্ন কুণ্ডলী মতে। আৰু লগ্নাধিপতিৰ লগত মিত্ৰতাও আছে, শত্ৰুতা থাকিলেও পজিটিভে হ'লে তথাপিতো মিত্ৰতাই আছে। আৰু শত্ৰুতা থাকিলে এনেকুৱা ঘৰ নিদিয়ে, ছাপ'জ ইয়াতে বৃহস্পতি বহি আছেতো, বৃহস্পতিৰ জেগাত যদি শনি বহিলে হয়, আৰু শনিৰ লগত চন্দ্ৰৰ এনিমিটি আছে, তো কেতিয়াও ত্ৰিকোণৰ ঘৰ নিদিয়ে মানে। যিয়ে নহওক, এইটো 5th হাউচটো পাইছে সূৰ্য দেৱতা, তো এনিমিটিও আছে, এনিমিটি নাই, ফ্ৰেণ্ডশ্বিপ আছে। ফ্ৰেণ্ডশ্বিপ থকাৰ পাছতো যিহেতু বেয়া ঘৰ এটা পাইছে, এইটো 6th হাউচটো পাইছে, 5 নম্বৰ ৰাশিটো 6 নম্বৰ হাউচত বহি আছে, এইটো 6th হাউচ হয়, আৰু 5 নম্বৰ ৰাশি বহি আছে। তো সূৰ্য দেৱতাই এইটো আমি নেগেটিভ হিচাপে মানিব লাগিলে। নেক্সট আহিল আমাৰ এইটোতো কৈছোঁ অলৰেডি, কেন্দ্ৰৰ অধিপতি দুখ লাগিছে, এইটো শুক্ৰ দেৱতাটো কোৱা নাই, শুক্ৰ দেৱতা বেয়া ঘৰ এটা পাইছে, প্লাছ শুক্ৰ দেৱতা কৈছোঁ অলৰেডি ডিছকাছ কৰা হৈ গৈছে। মঙলতো অলৰেডি ডিছকাছ কৰা হৈছে, বৃহস্পতি ডিছকাছ কৰা হৈ গৈছে, শনি ডিছকাছ কৰা নাই, এইটো আৰু এইটো ছেটাৰ্ণে বেয়াই পাইছে, আৰু ইয়াৰেও দুশ্মনে হয়, তো বেয়াই হ'ব নিশ্চয়। বেয়া ঘৰো পাইছে, দুশ্মনো বেয়া মানে এইটো চাম হয়, কিন্তু এইটো বেয়া হয়, আৰু 12 নম্বৰ ঘৰটোও পাইছে লগতে।
তো শনিক আমি কাটা চিন দি দিম, নেগেটিভ হ'ব আৰু। তো এইটো ডিছকাছ হৈ গ'ল, গোটেইকেইটা ডিছকাছ হৈ গ'ল। ইয়াতে আমি কি নেগেটিভ পালোঁ? প্ৰথমতে শুক্ৰ নেগেটিভ পালোঁ, আৰু পালোঁ সূৰ্য নেগেটিভ পালোঁ, আৰু কাক নেগেটিভ পালোঁ, আৰু শনিক নেগেটিভ পালোঁ। বাকী বৃহস্পতি পজিটিভ, মঙল পজিটিভ, আৰু বুধ দেৱতাটো গম পাইছে, এইটো কেন্দ্ৰৰ অধিপতি দুখ লাগি গৈছে, আৰু চন্দ্ৰ দেৱতা পজিটিভ। তো আপোনালোকে গোটেইকেইখন কুণ্ডলীৰ এনালাইচিছ গোটেইকেইখনতে কৰি দিছোঁ যে কোন ক'ত পজিটিভ হ'ব, ক'ত নেগেটিভ হ'ব, সেইখিনি আপোনালোকে নোট কৰি থৈ দিব। আমি এই ভিডিঅ'ৰ এইকেইটা টপিক ক্লিয়াৰ হোৱাৰ পাছত আৰু 2-4টা টপিক যোৱাৰ পাছতে আমি ফুল কুণ্ডলী এনালাইচিছ কেনেকৈ কৰিব লাগে সেই বস্তুটো শিকিম। আৰু এই বস্তুখিনি স্কিপ নকৰি যদি আপোনালোকে ডাইৰেক্ট তালৈকে যায়, আপোনালোকৰ বুজাত অসুবিধা হ'ব। তো মই ৰিকুৱেষ্ট কৰোঁ যে এইখিনি স্কিপ নকৰিব, এইখিনি ভালকৈ নোট কৰি থৈ দিব। তাৰপিছত নেক্সট ভিডিঅ'ত আমি শিকিম যে কোনটো ঘৰত কোনটো ৰাশি উচ্চ হয়, কোনটো ৰাশি নিজ হয়, দৃষ্টি কাৰ ক'ত পৰে, ৰাশি পৰিৱৰ্তন য়োগ ক'ত হয়, দশা কি হয়, গোচৰ কি হয়, বিপৰীত ৰাজয়োগ কি হয়, কম্বাছন কি হয়, সূৰ্যৰ লগত অস্ত যোৱা বুলি কওঁ, ইউতি প্ৰতিযুতি কনজাংশ্যন বুলি কয়, কনজাংশ্যন কি হয়, কম্বাছন কি হয়, ৰেট্ৰগেট কি হয়, সেই বস্তুখিনি বেছি ডাঙৰ কনচেপ্ট নহয়। 2-3টা ভিডিঅ' যদি আপোনালোকে চাই নেক্সট, তেনেহ'লে আপোনালোকে এখন কুণ্ডলী এনালাইচিছ কেনেকৈ কৰিব লাগে শিকি যাব। নিজৰ যিখিনি প্ৰব্লেম থাকে লাইফত সেই বস্তুখিনি নিজে ছল্ভ কৰিব পৰা এটা অৱস্থা ক্ৰিয়েট হৈ যাব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল। আপোনালোকে যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈকে ইয়াতে সামৰোঁ, ধন্যবাদ।